গতিকে আৰক্ষীও যদি মিছা মাতে, আৰক্ষীও যদি এনেকে দেখ অপৰাধীৰ পক্ষ লয়, আমি কাৰ ওচৰত বিশ্বাস কৰিম, কাৰ প্ৰতি আমি আস্থা ৰাখিম? গতিকে মাননীয় মুখ্যমন্ত্ৰী এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। প্ৰিয় দৰ্শক, এয়াই হ'ল সাধাৰণ জনতাৰ জীৱন। আজি এই জাগাত যদি চামিউল নহয় ৰাজনন্দিনী হ'লহেঁতেন, তেতিয়াহ'লে চামিউলৰ অৱস্থা বৰ্তমান কি হ'লহেঁতেন নিজে কল্পনা কৰক। এনেকৈ যদি কোনো অভিনেত্ৰীক, সুন্দৰী যুৱতীক কোনো আৰক্ষীয়ে, কোনো আমলাই, কোনো প্ৰভাৱলী লোকে ৰক্ষণাবেক্ষণ দিয়ে, তেতিয়াহ'লে সাধাৰণ জনতাৰ নিশ্চিত ক'ত, সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত? আৰু আমাৰ দ্বিতীয় প্ৰশ্ন, কোন MVA 24 ঘণ্টাৰ ভিতৰত নন্দিনী কাশ্যপৰ গাড়ীখনৰ প্ৰতিবেদন দিছিল? সাধাৰণ মানুহেতো MVA ৰিপৰ্ট পাবৰ কাৰণে আপোনাৰ সপ্তাহৰ পিছত সপ্তাহ দৌৰিয়ে থাকিব লাগে, অথচ নন্দিনী কাশ্যপক 24 ঘণ্টাৰ ভিতৰত MVA ৰিপৰ্ট দিছিল। কেনেকৈ সম্ভৱ?